হাই এভৰিৱান, মই আজি এই ভিডিঅ'টোত আমাৰ বাৰীৰ চুকত হোৱা এবিধ আমাৰ অত্যন্ত উপযোগী বনৰীয়া শাকৰ বিষয়ে আপোনালোকলৈ লৈ আহিছোঁ। লগতে মই ৰেচিপিটো বনাই দেখুৱাওঁ আপোনালোকক। আৰু সেইকাৰণে আহক প্ৰথমতে মই বাৰীখনলৈ লৈ যাওঁ আপোনালোকক পলম নকৰাকৈ। আৰু বহু গুণ থকা এই শাকবিধ আমি কেনেকৈ খাওঁ সেইটো আপোনালোকে গম পাব। এয়া হ'ল পনৌনোৱা বুলি কয় শাকবিধ, আৰু বহুতে হয়তো চিনি পায় আৰু বহুতে নাপায়, সেয়া চাই লওক। আৰু আমি এই শাকবিধ বহুত বেমাৰৰ কাৰণে ভাল বুলি সকলোৱে হয়তো জানো, আৰু যিসকলে নাজানে তেখেতসকলক জনাওঁ। মই যিমানখিনি পঢ়িবলৈ পাইছোঁ কিতাপে পত্ৰই, কিডনীৰ বিভিন্ন ধৰণৰ বেমাৰৰ বাবে ই উপযোগী। লগতে মাহেকীয়া সময়ত মহিলাৰ ঋতুস্ৰাৱৰ সময়ত পেটৰ বিষ সংক্ৰান্তীয় বেমাৰতো এই শাকবিধৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। লগতে লিভাৰৰ যিকোনো বেমাৰত এই শাকবিধ ডক্তৰৰ মতে খুব বেছি উপযোগী। আৰু যিসকলৰ হিমোগ্ল'বিন কম থাকে তেখেতসকলেও এই শাকবিধ খাব পাৰে। আৰু লগতে 101টা বেমাৰ বুলিয়ে কৈছোঁ, আৰু মহৌষধি ৰূপে এই পনৌনোৱা শাকবিধ বিবেচিত হৈছে। আৰু বহুতে হয়তো এই শাকবিধ খাই পোৱা নাই, খাবলৈও খুব বেছি সোৱাদ, মই আপোনালোকক জনাওঁ। আৰু আমি ঘৰতে এই শাকবিধ খুব সহজতে কৰি ল'ব পাৰোঁ দেই। টাবত দি ল'ব পাৰে আপোনালোকে, নহ'লে এনেকৈ মাটিতে দি দিলেও হৈ যায়। আৰু নিজে নিজে যিহেতু হয়, কিন্তু একো অঞ্চলত দেখা পোৱা নাযায়, আৰু বিশেষকৈ আমাৰ এই অঞ্চলটোতো মই দেখা পোৱা নাছিলোঁ। আৰু এয়া দেখিছেনে, 180মান হৈ গ'ল, মই কলম কৰাও হৈ গ'ল। আৰু এইখিনি এতিয়া মই আজি এসাঁজ বনাম, এসাঁজ পুৰা হৈ যাব দেই। আৰু এইজোপা দেখিছেনে, এইজোপা লাগিছে দেই, জলকীয়াজোপা। দুটামান জলকীয়াও ছিঙি লওঁ, এইটো পকিছে, এটা ছিঙি লওঁ। আৰু এইফালে এজোপা ভালেই পকি আছে ন, এইজোপা ভালকৈ পকিছে। কিমানখিনি হৈ গ'ল। আৰু এতিয়া আহক একেবাৰে মই পাকঘৰত আপোনালোকক লগ পাওঁ। আৰু এয়া শাকখিনি মই এতিয়া বনাবলৈ লৈ ল'লোঁ, আৰু এয়া ধুই পখালি লৈছোঁ। শাকত বালি বহুত থাকে, যিহেতু মই মাটিত দি থৈছিলোঁ। এইবিলাক দেখিছেনে, পাতখিনিৰ পিছ চাইডটোত খুব বালি এনেকৈ লেয়াৰ হৈ থাকে। সেইকাৰণে প্ৰথমতে অকণমান সময় পানীত ডুবাই থ'ব, তেতিয়া সোনকালে বালিটো ওলাই যাব। আৰু লগতে শাকখিনিৰ সৈতে বনাবলৈ ইয়াৰে মাছ 2 পিচ ব্যৱহাৰ কৰিম, যিকোনো মাছ হ'লেই হৈ যায়। সাধাৰণতে ঔষধত যেতিয়া পনৌনোৱা শাকটো ব্যৱহাৰ কৰে তেখেতসকলে, কেনেকৈ কৰে সেইটোতো আৰু মই নাজানো, কিন্তু আমি যিহেতু শাকবিধ ঔষধি হয়, গতিকে আমি খাব লাগে। আৰু অকণমান যদি আমি সুস্বাদু কৰি খাবলৈ বিচাৰোঁ, মাছ যদি ব্যৱহাৰ কৰোঁ তেতিয়া খুব বেছি টেষ্ট হয়। ইয়াতে এনেকুৱা নহয় যে মাছ দিলেহে ঔষধি হয়। মই ঔষধি হিচাপে কিবা বেমাৰৰ কাৰণে বনোৱা নাই, মই আপোনালোকক এটা ইনফৰমেশ্যন হিচাপত ভিডিঅ'টো আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। ঔষধিযুক্ত শাকবিলাক আমি সততেই খাব পাৰোঁ, আৰু ইমান বেছি কোমল হয়, যথেষ্টখিনি দৰকাৰ হয়। এতিয়া কেৰাহীত দি দিয়াৰ লগে লগে নাইকিয়া হৈ যাব। আৰু আলু এটাও এড কৰোঁ, সেইটো অপশ্যনেল, যদি আপোনালোকে কোনোবাই আলু নাখায় নিদিলেও হ'ব। আৰু এইখিনিতে যিসকলে নতুনকৈ মোৰ ভিডিঅ'বোৰ চাই আছে, যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব দেই। আৰু আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলত উপযোগী বুলি যদি ভাবে শ্বেয়াৰ কৰি দিব, আৰু লাইক কমেণ্ট কৰি মোক অকণমান অনুপ্ৰাণিত কৰিব দেই। আৰু এতিয়া কেৰাহীত এনেকৈ তেল দি ল'লোঁ, মাষ্টাৰ্ড অইল দি লৈ এনেকৈ মাছ 2 পিচ দি দিছোঁ। মাছ 2 পিচ বহুত বেছি ভাজিব নালাগে, আৰু মোৰ যিহেতু শাক অলপ কম, সেইকাৰণে মই বেছিকৈ মাছ ব্যৱহাৰ কৰা নাই। যদি সৰহকৈ হয় তেতিয়া আপোনালোকে আৰু দিব পাৰে, বা পিচ পিচকৈ ৰাখোঁ বুলিলেও সৰহকৈ দিব পাৰে। এয়া মই জলকীয়াও কাটি ল'লোঁ, আৰু লগতে এতিয়া মাছখিনি এলুটি আৰু দিয়াৰ পিছত আৰু বেছিকৈ ভাজি থকাৰ দৰকাৰ নাই। এতিয়া পিঁয়াজখিনি দি দিম। মই কাঢ়ি নলওঁ, আৰু যিহেতু মই অকণমান ভাঙিহে দিম, মই পিচকৈ নাৰাখোঁ ভাজিকণ বনাওঁতে, সেইকাৰণে মই এই পিঁয়াজখিনি লগতে এনেকৈ দি দিছোঁ। আৰু এই জলকীয়াকেইটাও দি দিছোঁ। অকণমান যেতিয়া ভজা হ'ব নহয়, তেতিয়া আৰু লাহেকৈ
মানে শাকখিনি দিব পৰা হৈ যাব। এতিয়া শাকখিনি কাটি লোৱা লাহেকৈ ইয়াত দি দিম। ফ্লেমটো প্ৰথমতে অকণমান মই ল' কৰি ল'ম দেই, তেতিয়া মানে সোনকালে লাগি নধৰে আৰু শাকৰ এটা পানী থাকে নহয় তাতে সিজি যাব। আৰু আলু লগতে দি দিছোঁ। আলু কৈছিলোঁ নহয় অপশ্যনেল, যিসকলক আলু খোৱা মানা আছে নিদিলেও হ'ব। আৰু প্ৰথমে হালধি এড কৰি দিছোঁ, কিন্তু নিমখ ইয়াতে মই নিদিওঁ, কাৰণ মাছ ভাজোতেও অকণমান নিমখ দিছিলোঁ আৰু শাক যিহেতু একেবাৰে পমি যায় নহয়নে, সেইকাৰণে এতিয়া যদি নিমখ দি দিওঁ হয়তো বেছিও হৈ যাব পাৰে। আৰু সেইকাৰণে এনেকৈ কম জুইত প্ৰথমতে হালধি অকণমান দি লৈ এঢাকোন দি 5 মিনিটমানৰ কাৰণে ভাজিম। আপোনালোকৰ সহায় সহযোগিতা অনুপ্ৰেৰণাৰ বাবে মই বহুত মানে থেংকফুল অনুভৱ কৰিছোঁ। আৰু আপোনালোকৰ সেই সহায় সহযোগিতাৰে মই আগবাঢ়িও যাব খোজোঁ। আৰু সেইকাৰণে মই বাৰে বাৰে আপোনালোকক অনুৰোধ কৰিছোঁ, উপযোগী বুলি যদি ভিডিঅ'টো ভাবে, অসমীয়া এই বন ঔষধিবিলাক যদি আমাৰ মানুহে চিনি পাবলৈ হয় তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এয়া অকণমান শাকখিনি পমি যোৱাৰ পিছত নিমখ মোৰ হিচাপত চাই মই এড কৰি দিলোঁ দেই। এনেকৈ এঢাকোন আৰু দিলোঁ, দিয়াৰ পিছত শাকৰ পৰা কিমান পানী ওলাইছে দেখিছেনে। আপোনালোকে যদি ভাবে বোলে পানীখিনি আৰু অকণমান শুকুৱাওঁ, তেতিয়া আৰু অকণমান সময় ভাজিব লাগে। আৰু মই কৈছিলোঁ নহয় মই মাছ পিচকৈ নাৰাখোঁ, তেতিয়া শাকত মিঠাটো, মাছৰ মিঠাটো লাগি যায়, তেতিয়া খাবলৈ মানে ভাজিখন বহুত সোৱাদ হয়। আৰু আঞ্জা কৰিও খাব পাৰে দেই আপোনালোকে, পানী এড কৰি একেই টেষ্ট হয়, বেয়া নহয়। আৰু এইখিনি এতিয়া অলমষ্ট ভাজিখন খবৰে হৈ গৈছে চাওকচোন। আৰু কমেণ্টত জনাবচোন আপোনালোকে পুনৰ্নৱা শাক কেনেকৈ খায়, মোৰ নিচিনাকৈ খায়নে বাৰু। আৰু মোৰ আগৰ ভিডিঅ'কেইটাত সকলোৱে ইমান ধুনীয়াকৈ কমেণ্টত জনাইছে আৰু বহুতে মোক ইমান ধুনীয়াকৈ পৰামৰ্শ দিছে। মই কিছুমান নাজানো, আপোনালোকৰ পৰা মই শিকিব খোজোঁ। আৰু যিসকলে মোক নিজৰ বুলি ভাবে তেখেতসকলে নিশ্চয় মোক সুপৰামৰ্শ দি অনুপ্ৰাণিত কৰিব। আৰু এয়া মই এটা বাতিত বাঢ়ি ল'লোঁ, এতিয়া গৰম ভাতৰ সৈতে খোৱাৰ কথা। আজিলৈ আহোঁ, ধন্যবাদ।